বহুতো ৰ'দ দিছে আৰু এনেকুৱা ৰ'দ দিছে মই ভাবিলোঁ আজি ফুলখিনি ধুই দিওঁ আৰু ধুই পেলাই হেৰি কৰিলে চাফা যেন দেখিব আৰু সেইবাবে ৰ'দৰ পৰা নিবলৈ আহিছোঁ। এইখিনি ফুল ৰ'দত দি থৈছিলোঁ টিঙৰ ওপৰত, এতিয়া লৈ আহিছোঁগৈ। এতিয়া ধুনীয়াকৈ সজামগৈ। মই ফুলদানিটোৰ পৰা ফুল লৈ যোৱা দেখি ল'ৰাই ফুল আনি ইয়াত ভৰাইছেহি। অলপ বেয়া ফুল আছিলে চিঙি ভাঙি যোৱা, সেইখিনি আনি ধুনীয়াকৈ ইয়াত ভৰাই থৈছে। মা কেলে ফুল নিচা কৈছে, কৈ পেলাই ভৰাই থৈ দিছে সেই ধুনীয়াকৈ। ভাল পাইছে আৰু নিছে আৰু মই সুবিধা পাইছোঁ আৰু এতিয়া বেলেগ ফুল ভৰাই দিম। এতিয়া মই ফুল লগাম ধুনীয়াকৈ। চাফা দেখিব। আজি বহুত দিনৰ মূৰত ফুলখিনি ধোৱা হৈছে, লেতেৰা হৈ গৈছিলে ফুলবোৰ। ধুনীয়াকৈ ভৰাই যাওঁ আৰু ধুনীয়াকৈ চাফা হৈ থাকিলে ভাল লাগে। ল'ৰাৰ পৰা চাফা কৰি ৰাখিব নোৱাৰি, সি লাগি যায় সি কামত। তথাপি ধুই পখালি দিলে ফুলখিনি চাফা হ'ল, ভাল লাগিলে। এতিয়া এইখিনি ফুল ধুনীয়া চাফা হৈছেনে? ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া এইটো পনীৰ পেকেটৰ দ্বাৰা মই আজি পনীৰ কাৰী বনাম। আৰু এই পনীৰ কেৰাহীত কেইটুকুৰমান দি দিছোঁ। এনেদৰে মই ভাজি লওঁ, তাৰপাছতে পনীৰ কাৰী বনাম। আৰু বাদাম কেইটামান আনিছিলে ল'ৰালে, ল'ৰা নাখায়, ভাবিলোঁ বাদামৰ চাটনিকে বনাই পেলাওঁ। আৰু আজি আপোনালোকক দেখাম মই বাদামৰ চাটনি কেনেকৈ বনাওঁ। আপোনালোকেও খাইছে চাগে বাদামৰ চাটনি। মই বনাম কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন বাৰু। আৰু কেইটামান বাদাম আছে, বাদামকেইটা মই বাকলি গুচাই ল'ম আৰু বাকলি গুচাই পেলাই বনাম। এইয়া বাকলিকেইটা, এইয়া বাদাম এতিয়া ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। লগতে এয়া ফাৰ্ষ্টতে মই বাদামখিনি পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া মই মান ধনিয়া কেইডালমান, নহৰু, আদা, বিলাহী ইয়াৰ লগতে এড কৰি দিম। এয়া মান ধনিয়া মিহিকৈ কুটি দিলোঁ। আৰু এতিয়া জলকীয়া আৰু লগতে বিলাহী কাটি থৈছোঁ, বিলাহী আৰু লগতে এয়া আদা, নহৰু। বাদামৰ চাটনি ৰেডি হৈ গ'ল। এয়া মোৰ পনীৰ কাৰী ৰেডি হৈ গ'ল এয়া। আৰু বাদামৰ চাটনিও ৰেডি হৈ গ'ল, আলু ভাজিও বনাই থোৱা হৈ আছে। ইমান খেলি মেলি হেৰি কৰি থৈছে। সি যেতিয়াই ৰুমত সোমায় বা যেতিয়াই খেলে, একদম যিটো ৰুমত থাকে অৱস্থা নাইকিয়া কৰি পেলাই ধুনীয়াকৈ সামৰি থ'ব লাগিব। এতিয়া মই আকৌ অকণ পিছত সোমাবহি, অৱস্থা নাইকিয়া কৰি পেলাব।